এইটো পাৰ হৈ কিনে উৰ্পদ বিলত যায়। উৰ্পদ বিলত গৈ তাতে আপোনাৰ গা চা ধুই জলকেলি কৰে, খোৱা লোৱা বস্তু আছে কিন্তু এতিয়া পাৰ হ'ব কেনেকৈ? পাৰতো হ'ব নোৱাৰে। তেওঁলোকে ওপৰ মহলে ভালকে জানে এই বিষয়ে, তথাপিতো এই এনেকুৱা খায়। এতিয়া ফেঞ্চিং দিছে, ৱাল দিছে, তেওঁলোকে কেনেকে যাব? আজি কিছুদিন আগতে আমাৰ বুঢ়ীপাৰা নিচিন্তা হগুনবাহী, ফলমাৰি, দৰাপাৰা এইবিলাকত ধান খেতি খাই তহলিং কৰি দিলে। একদম পাৰ হ'ব তাহাঁতৰ ৰাস্তাই কৰি দিলে। এজাক ৪৫-৫০টা হাতী আহে। এতিয়া মেইন যিটো অহা যোৱা ৰাস্তা সেইটো আহিবই নোৱাৰা এইটো প্ৰশাসনেতো নিশ্চয় জানে। এই অভাৰব্ৰিজখন যে বনাইছে এইটো মেইন অহা যোৱা তেওঁলোকৰ ৰাস্তা, সেইটোতো পাৰ নহয়, কেতিয়াও কোনো পধ্যেই পাৰ নহয়। এইটো বিজ্ঞানসন্মতভাৱে সেই ব্ৰিজখন বনোৱাই নাই। তাতে আগতে আমাৰ গোৱালপাৰা প্ৰশাসনে হাতীৰ কৰিডৰ বুলি এলিফেণ্ট অহা যোৱা ৰাস্তা এইটো লিখি দিছিল, এইবিলাক নাই আকৌ এতিয়া মানে চব হেডেক পৰিছে আমাৰ ইয়াত। আজি কিছুদিন ৩-৪ দিন আগতে ডাঙৰ এটা পাৰ হৈ কিনে দিন দুপৰতে আপোনাৰ আমাৰ স্কুলৰ হেৰি ভাগ্যটো ভাল, স্কুলৰ সৰু সৰু ল'ৰা ছোৱালী মানে এইটো ৱাল দিয়াৰ কাৰণে হাতী আৰু সংঘাতটো বেছি হৈ গৈছে। আপোনাৰ পাৰ হ'ব নোৱাৰে এইপিনে দি। আগতে এইটোৱে মেইন ৰাস্তা আছিল, এতিয়া মানে আমাৰ বস্তিবিলাকত হেডেক হৈ গৈছে পুৰা একদম। এইখিনিয়ে মোৰ ক'বলগীয়া। আৰু এই কামটো অতি শীঘ্ৰে প্ৰশাসনে যাতে এইটো চাই চিতি কিবা এটা কৰি লয়। বিভাগক জনোৱা হৈছোঁ আৰু মই নিজেই আপোনাৰ টেৰিটৰিয়েলত DFO মৰিস্বামী ডাঙৰীয়াক মই জনাইছোঁ এই বিষয়ে। তেওঁ এই বিষয়ে কিবা ষ্টেপ ল'ম বুলি কৈছিলে আৰু মই জনাত যোৱা আপোনাৰ 22 তাৰিখে তেওঁ সামাজিক বনানীকৰণ বিভাগৰ DFO মহোদয়লৈকে এখন চিঠি লিখিছে যে ইমিডিয়েটলি এই বস্তুটো কামটো বন্ধ কৰক। কিন্তু সামাজিক বনানীকৰণৰ DFO ডাঙৰীয়াই এতিয়ালৈকে এই বিষয়ৰ ওপৰত কোনো ষ্টেপ লোৱা নাই। গতিকে আমাৰ ৰাইজ এতিয়া যথেষ্ট ভুক্তভোগী। খুব সোনকালে যদি এই হাতীদণ্ডিটো খুলি দিয়া নহয়, হাতী কিন্তু এতিয়া এই নিচিন্তা হগুনবাহী জংঘলতে ৰৈ আছে, হাতীখিনি পাৰ হ'ব পৰা নাই। গতিকে হাতীদণ্ডিটো খুলি দি হাতীখিনি যোৱাৰ ব্যৱস্থা কৰি দিব লাগে, যাতে আমাৰ ৰাইজে সকাহ পায় হাতীৰ এই সংঘাতৰ পৰা। তাৰ পিছতো এই নাৰ্চাৰীখন সম্পূৰ্ণ বাউণ্ডাৰী ৱাল তেওঁলোকে বনাই আছে, যিটো হাতীদণ্ডিৰ সমাজতে পৰিছে। এই হাতীদণ্ডিটো তেওঁলোকে খুলি নিদিলে হাতীখিনিতো জলক্ৰিয়া কৰাৰ কাৰণে উৰ্পদ বিলত যোৱাটো বন্ধই হ'ব। দ্বিতীয় কথা হ'ল হাতীখিনিয়ে ওচৰৰ পাজৰৰ জনবসতি অঞ্চলত গুচি গৈ আৰু হাতী মানুহৰ সংঘাতটো আৰু বৃদ্ধি কৰিব। এই হাতী মানুহৰ সংঘাতৰ আজি কেইদিনমান আগতে এই অভাৰব্ৰিজৰ কাৰণে আমাৰ বুঢ়ীপাৰা গাঁৱৰ সোণেশ্বৰী নাথক হাতীয়ে ঘৰৰ চোতালত মাৰি থৈ গুচি গ'ল। আজি কেইদিনমান 26 নৱেম্বৰ তাৰিখে এইফালেদি ধাবাৰ কিনাৰেদি হাতী পাৰ হৈ আহোঁতে ৱালৰ কাৰণে পাৰ হ'ব নোৱাৰি LP স্কুলৰ কিনাৰেদি গুচি গৈছিল। আপোনালোকে ক'ব বিচাৰিছে হাতীৰ সমস্যা সমাধান নকৰাৰ বিপৰীতে তেওঁলোকে সমস্যাটো বৃদ্ধি কৰিব বিচাৰিছে। তেওঁলোকৰ উদ্দেশ্য কি আমি সেইটো বুজি নাপালোঁ। যে এটা যদিও কিবা কথাত অভাৰব্ৰিজৰ তলৰ সুৰংগ দি হাতী পাৰ হয়, তেওঁলোকে ৱাল কিয় বনাই আছে? ইয়াতে ৱাল বনাৰ নাৰ্চাৰী কৰক। তেওঁলোকে সুৰংগ দিয়াটো তেওঁলোকৰ অৰ্থ নাথাকিব। সুৰংগ দিয়াটোৰ কি অৰ্থ থাকিল যদি ৱাল বনাই তেওঁলোকে ব্লকেজ কৰি আছে বস্তুটো? গতিকে সেইটো অনতিপলমে তেওঁলোকে খুলি দিয়াৰ ব্যৱস্থা কৰক, ৱালখনৰ কনষ্ট্ৰাকশ্যন সোনকালে বন্ধ কৰক আৰু হাতীদণ্ডিটো খুলি দিয়ক, আৰু যাতে হাতীবিলাকে জলক্ৰিয়া কৰাৰ কাৰণে উৰ্পদ বিললৈকে যাব পাৰে। যাৰ ফলস্বৰূপে এইবাৰ আমাৰ এই অঞ্চলত আটাইতকৈ বেছি 12 বছৰ 16 বছৰৰ মূৰত আটাইতকৈ বেছি ধাননি পথাৰত ক্ষতি সাধন কৰিছে, যিহেতু হাতীখিনিয়ে উপযুক্ত খাদ্য পোৱা নাই বৰ্তমানলৈকে। যিহেতু উপযুক্ত খাদ্য পোৱা নাই, তেওঁলোকে কি কাৰণত পোৱা নাই? তেওঁলোকে উৰ্পদ বিলত যাব পৰা নাই। উৰ্পদ বিলত যথেষ্ট খাদ্য থাকে, হয়, পাৰাপাৰ হ'বই নোৱাৰে। তেওঁলোকে ব্লকেজ কৰিছে, সুৰংগটো ৰাখিছে আৰু তাৰপিছত ৱাল নিৰ্মাণ কৰি আছে। তেওঁলোকৰ উদ্দেশ্য কি? বনানীকৰণ বিভাগেই যদি হাতীৰ প্ৰতি গুৰুত্ব, অবিবেচক কাণ্ড, একেবাৰে অবিবেচক কাণ্ড। গতিকে আমাৰ ৰাইজৰ দাবী, আমি আজি সমূহীয়া ৰাইজে বহুত কেইখন গাঁৱৰ ৰাইজে আজি ইয়াতে একলগ হৈছোঁ যে হাতীদণ্ডিটো খুলি দিব লাগে, ৱাল নিৰ্মাণ বন্ধ কৰি দিব লাগে আৰু অভাৰব্ৰিজখনৰ যি বিসংগতি আছে সেইটো অনতিপলমে দূৰ কৰিব।